নমস্কাৰ ইকক চালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি ভূগোল খণ্ডৰ সম্পদ পাঠৰ তৃতীয়টি অংক পঢ়িব লাইছো ছাত্ৰ ছাত্ৰীসকল যোৱা অংকত আমি সম্পদৰ কেবাটা ভিত্তিত ভাগ কৰিছিলো হয়নে উৎসৰ ভিত্তিত ভাগ কৰিছিলো তাৰ পিছত আমি বিতৰণৰ ভিত্তিত ভাগ কৰিছিলো প্ৰাচুৰ্যতাৰ ভিত্তিত ভাগ কৰিছিলো এটো পাঠত আমি উন্নয়ন আৰু ব্যৱহাৰৰ ভিত্তিত সম্পদক কেইটা ভাগত ভাগ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত আমি মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদৰ পাৰ্থক্যটো অলপ বুজিম ঠিক আছে আহাসন পাঠৰ মাজলৈ যাও ছাত্ৰ ছাত্ৰীসকল উন্নয়ন আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে প্ৰকৃত সম্পদ আৰু এটা হৈছে সাম্ভাব্য সম্পদ সাম্ভাব্য সম্পদৰ অৰ্থটো কি বুজাইছে তাৰ মানে কি যেটো সম্পদ হ'ব পাৰে এতিয়া হোৱা নাই পিছলৈ গৈ পেলাই তাৰ পৰা উৎসৰ পৰা সৃষ্টি কৰি আমি তাক সম্পদলৈ পৰিৱৰ্তন কৰিব পাৰো আৰু প্ৰকৃত মানে যেটো আমি হসাকেই পাও নেচাৰেল ৰিসোৰ্সৰ পৰা পাও আমি একদম সম্পদটো আমি একেবাৰে প্ৰকৃতিৰ পৰা পাও হেতুকে প্ৰকৃত সম্পদ তাক কোনো মিক্স নাই ঠিক আছে এটো দুটা ভাগত ভাগ কৰিব পাৰি বুলি আমি কলো ঠিক আছে প্ৰকৃত সম্পদ মানে কি হয় প্ৰকৃত সম্পদ মানে হৈছে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সম্পদ হয় হেবিলাককে প্ৰকৃত সম্পদ বুলি কয় হেবোৰ সম্পদ সাধাৰণতে মানুহবিলাকে গ্ৰহণ কৰিছে হয়নে নহয় এই প্ৰকৃত সম্পদ বিলাক মানুহবিলাকে কি হয় উৎসৰ পৰা লৈ পেলাই আমাৰ প্ৰকৃতিৰ পৰা লৈ পেলাই আমি মানুহবিলাকে ব্যৱহাৰ কৰিব শিকি গৈছো ঠিক আছে এনে সম্পদবোৰ মজুদ বা মজুতৰ পৰিমাণ সহজে অনুমান কৰিব পাৰি গতিকে এইবিলাক কেনেকে মজুদ আছে বা কিমানখিনি মজুদৰ পৰিমাণ আছে থাকিব পাৰে হেবিলাকৰ বিষয়ে মানুহে আগতে অনুমান কৰিব পাৰে ঠিক আছে যেনেকৈ কয়লা পেট্ৰলিয়াম ইউৰেনিয়াম এবিলাক হৈছে প্ৰকৃত সম্পদৰ উদাহৰণ হ'ব তোমালোকৰ মনত থাকিলে প্ৰকৃত সম্পদ হৈছে আমি প্ৰকৃতিৰ পৰা যিবোৰ সম্পদ প্ৰকৃত ৰূপত পাও হেবিলাকে হৈছে প্ৰকৃত সম্পদ আৰু এবিলাক মানুহে এতিয়া ব্যৱহাৰ কৰিব শিকি গৈছে ঠিক আছে এটা প্ৰকৃত সম্পদ আমি দেখিছো চিত্ৰকেইটাত আমি কি দেখা পাইছো চিত্ৰত দেখা পাইছো কয়লা ইউৰেনিয়াম আৰু পেট্ৰলিয়াম হয়নে এবিলাক আমি প্ৰকৃতিৰ পৰা উৎসৰ পৰা পাও হয়নে ঠিক আছে এনে সম্পদৰ কি হয় মজুদৰ সীমা জানি ইয়াক নিম্নতম বা অনুকূল কৰাটো অতি প্ৰয়োজনীয় হৈ গৈছে তাৰ মানে এই সম্পদ বিলাক আমাৰ কি হ'ব পাৰে শেষ হৈ যাব পাৰে গতিকে এই সম্পদ বিলাক আমি হয়তো একেবাৰে কমকে ব্যৱহাৰ কৰিব লাগিব নহয়তো আমি একেবাৰে ব্যৱহাৰ কৰিব নলগাকে বেলেগ কিবা উপায় আছে নেকি হেতুৰ বিষয়ে চিন্তা চৰ্চা কৰিব সময় হৈ গৈছে কাৰণ এইবোৰ সম্পদ কি হৈ যাব পাৰে শেষ হৈ যাব পাৰে গতিকে শেষ হৈ যোৱা সম্পদ বিলাকক আমি কিদৰে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ে আমি চিন্তা কৰাটো অতি জৰুৰী হৈ পৰিছে ঠিক আছে এবাৰ পঢ়িম আমি সাম্ভাব্য সম্পদ সাম্ভাব্য সম্পদ মানে কি হয় সাম্ভাব্য সম্পদ মানে হৈছে যিবোৰ সম্পদে ভৱিষ্যতে আমাৰ উন্নয়নৰ বাবে ব্যৱহাৰৰ অপৰসীম সম্ভাৱনাৰ ইংগিত দিয়ে তাৰ মানে ইয়াক আমি সাম্ভাব্য মানে কি ভৱিষ্যতলৈ যদি ইয়াক আমি কিবা এটা শক্তিত বা সম্পদত আমি ৰূপান্তৰিত কৰিব পাৰো হেইবিলাকে হৈছে সাম্ভাব্য সম্পদ ঠিক আছে ইয়াক আমি ভৱিষ্যতৰ কথা ভাবি পেলাই আমি শক্তিলৈ বা সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰো ঠিক আছে এনে সম্পদৰ সঠিক মজুদ বিচাৰি উলোৱা সম্ভৱ নহবও পাৰে কিন্তু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অতি উল্লেখযোগ্য হয় গতিকে ইয়াক মজুদ কৰি ৰখাৰ উপায় নাপাবও পাৰে কিন্তু তাৰ বেনিফিটস বহুতখিনি আছে সুবিধা বহুতখিনি আছে অৰ্থনৈতিক দিশতো বহুতখিনি সুবিধা আমি লব পাৰো উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ নদীৰ জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ সুবিধা প্ৰদানৰ অপৰসীম সম্ভাৱনা আছে গতিকে ব্ৰহ্মপুত্ৰ নদীত আমি কি কৰিব পাৰো জলবিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰো হয়নে আৰু জলসিঞ্চনো কৰিব পাৰো হয়নে একেদৰে অসমৰ বনাঞ্চলৰ পৰা পোৱা বিভিন্ন বনৌষধি ঔষধৰ সম্ভাৱনা জীৱ-জন্তু আৰু মানুহৰ বাবে বিভিন্ন ৰোগৰ চিকিৎসালয়ৰ বাবে সাম্ভাব্য সম্পদ হিচাপে গ্ৰহণ কৰিব পাৰি ঠিক আছে গতিকে আমি ব্ৰহ্মপুত্ৰৰ পৰা আমি জলসিঞ্চন জলবিদ্যুৎ শক্তি এবিলাক আমি পাব পাৰো হয়নে গতিকে বিদ্যুৎ শক্তি আমি যেহেতু নদীৰ পৰা পাব পাৰো গতিকে ইয়াক কি হৈছে সাম্ভাব্য সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা দেখা যায় তাৰ উপৰি কি কৈছে আৰু এটা উদাহৰণ যেনেকৈ আমাৰ বনাঞ্চলত গছ-গছনি বহুত আছে হে তাৰে বনাঞ্চলত থকা গছ-গছনিৰ বহুতো ঔষধি গছো আছে হে ঔষধি গছৰ ব্যৱহাৰ কৰি পেলাই আমাৰ মানুহৰ জীৱনত বা জীৱ-জন্তুৰ জীৱনত
বহুত চিকিৎসাৰ জৰিয়তে হয়নে চিকিৎসাৰ মাধ্যমেৰে আমি ঔষধি গছবোৰ ব্যৱহাৰ কৰিব পাৰো গতিকে হেবিলাক এটা সম্পদলৈ ৰূপান্তৰিত হৈছে নে নাই হয়নে ৰূপান্তৰিত হৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা এখন কিহৰ ছবি দেখা পাইছা তোমালোকে ফেনৰ নিচিনা ছবিবিলাক দেখা পাইছা না ফেন ইমান ডাঙৰ ডাঙৰ ফেন এইবিলাক হৈছে এখন বতাহ কলৰ ছবি বতাহ কল বুলি কয় ঠিক আছে উইন্ড ফাৰ্ম ঠিক আছে ইয়াতে মানে বতাহটো ধৰি পেলাই কি উৎপাদন কৰিবলৈ চেষ্টা কৰিছে বতাহটো উৎপাদন কৰি পেলাই বিদ্যুতৰ উৎপাদন কৰিছে উপকূলীয় আৰু পাহাৰীয়া অঞ্চলৰ সজোৰেৰে বলা বতাহৰ পৰা বতাহ কলৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিব পাৰি তাৰমানে আমি কি বুজিলো যে বতাহৰ জৰিয়তে বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি গতিকে এনেকুৱা জায়গাত এনেকুৱা ঠাইত যদি আমি বতাহ কলবিলাক স্থাপন কৰো তাৰ জৰিয়তে আমি সম্ভাব্য সম্পদ বিদ্যুৎ উৎপাদন কৰাত সহায়ক হৈ পৰে হয়নে গতিকে আমি কি বুজি পালো যে এনে বতাহক সম্ভাৱনাপূৰ্ণ সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা গ'ল ঠিক আছে গতিকে আমি এইখিনি কথা ভালদৰে বুজি পালো যে কোনোবা এটা মাধ্যম ব্যৱহাৰ কৰি আমাৰ বৰ্তমান থকা বস্তুৰ জৰিয়তে আমি কি কৰিব পাৰো এটা সম্পদৰ সৃষ্টি কৰিব পাৰো ঠিক আছে যিমান বিলাক প্ৰকৃতিৰ উৎস আছে যেনেবা এটা আমি ইয়াতে বতাহ কলত কি দেখা পালো বতাহ হয়নে প্ৰকৃতিৰ পৰা এটা উৎস হয়নে এই উৎসটোৰ পৰা অজৈবিক উৎসটোৰ পৰা আমি কি কৰিলো অজৈবিক উৎসটোৰ পৰা আমি বিদ্যুতৰ সৃষ্টি কৰিলো আৰু সম্পদলৈ ই পৰিণত হল ঠিক সেইদৰে আমি কি কৈছিলো ঔষধি গছবিলাকৰ পৰা আমি চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো হয়নে গতিকে আমি এটো বুজি পালো নদীৰ পৰা আমি জলসিঞ্চন জলবিদ্যুৎ প্ৰস্তুত কৰিব পাৰো হয়নে ইয়াৰ বিষয়ে আমি ভালদৰে বুজি পালো এতিয়া পানী এক মূল্যবান প্ৰাকৃতিক সম্পদ হয় হয়নে নহয় তোমালোকে ভাবা নে না ভাবা ইয়ে পানীৰ বাহিৰে আমি যে থাকিব পাৰিম জানো নোৱাৰো হয়নে পানী নহলে আমি অবিহনে যে থাকিব নোৱাৰো পৃথিৱীৰ মুঠ পানীৰ আয়তনৰ ভিতৰত 97% লৱণযুক্ত সাগৰীয় পানী আছে মানে 100% 97% আমাৰ কি হয় লৱণ মানে নিমখীয়া পানী হয় মাত্ৰ 3% 3% পানীহে আমাৰ কি হয় সাধাৰণ পানী আৰু এইখিনি আমি ব্যৱহাৰ কৰাৰ উপযোগী হয় বাকিবিলাক সকলোতে কি হয় নিমখ আছে ঠিক আছে লৱণ মানে নিমখ আনকি এই সামান্য পৰিমাণৰ 3% পানীৰ সম্পূৰ্ণ পৰিমাণ আমাৰ পৰা পোৱাটো সম্ভৱ নহয় কাৰণ ইয়াৰ এক বৃহৎ অংশ কি হৈছে নিয়ৰৰ ৰূপত মেৰু অঞ্চলত আবদ্ধ হৈ থাকে কি বুজি পালো আমি যে ইয়াৰে 3%ৰ আধা অংশ ম্যাক্সিমাম অংশ কি থাকে আমাৰ মেৰু অঞ্চলত বৰফ আকাৰত আবদ্ধ হৈ থাকে গতিকে আমি বহুত কম পানী আমি কম পাৰ্চেন্টেজৰ পানীহে আমি পাওঁ পৃথিৱীৰ সমগ্ৰ পৰিমাণৰ পানীৰ তুলনাত পৃষ্ঠৰ পৰা আৰু মাটিৰ তলৰ পৰা অলৱণযুক্ত মিঠা পানী সহজে লাভ কৰিব পৰা পানীৰ পৰিমাণ মাত্ৰ একেবাৰে চোৱাচোন 0.003% মানে ভূগৰ্ভৰ তলৰ পৰা আমি যি পানী পাওঁ একেবাৰে যিবিলাক মিঠা পানী মানে লৱণযুক্ত নাই সেইবিলাকৰ পানীৰ পৰিমাণো বহুত কম হয় ঠিক আছে গতিকে পানী আমাৰ ইমান আছে তথাপিতো আমাৰ যিখিনি ব্যৱহাৰৰ উপযোগী পানী হয় বা খোৱা পানী যিখিনি আমাৰ কাৰণে দৈনন্দিন জীৱনত লাগে সেইখিনি পানীৰ পৰিমাণ একেবাৰে কম হয় ঠিক আছে হে পৃথিৱীত পানীৰ পৰিমাণ বিপুল পৰিমাণে থাকিলেও ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ অতি কম আৰু তথাপিও ই আমাৰ অন্যতম মূল্যৱান সম্পদ হয় ঠিক আছে এতিয়া আমি কি বুজি পালো যে পানী ইমান আছে তথাপিতো আমাৰ ব্যৱহাৰৰ যোগ্য পানী একেবাৰে কম আছে গতিকে ই অতি গুৰুত্বপূৰ্ণ সম্পদ হয় হয়নে গতিকে ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো আমি বহুতখিনি চিন্তা কৰিব লাগে ঠিক আছে এবাৰ আমি পঢ়িম মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদনো কি হয় তোমালোকক প্ৰথমৰ পৰাই কৈ আছিলো হয়নে মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদনো কি মানৱ হৈছে মানৱ সম্পদো হ'ব পাৰে হয়নে তোমালোকে মানৱ সম্পদ হ'বলৈ গৈ আছা আৰু মানৱ সৃষ্ট পৰিবেশৰ জৰিয়তে মানুহে কি কৰে প্ৰকৃতিৰ পৰা সমল লৈ পেলাই কি কৰে বিভিন্ন ধৰণৰ বস্তু বনাই নিজৰ জীৱনত ব্যৱহাৰ কৰে হয়নে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোৱাচোন এতিয়া মানৱ সৃষ্ট পৰিবেশ বিলাক কোনে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰিছে হয়নে আমাৰ জীৱনত দৰকাৰ হয় কাৰণে আমি প্ৰকৃতিৰ পৰা সমল লৈ পেলাই আমি হেবিলাক ব্যৱহাৰ কৰো হয়নে
মানুহ এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ ব্যক্তিৰ বুদ্ধিমত্তা কৰ্মদক্ষতা আৰু কৌশল উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক হয় গতিকে মানুহৰ বুদ্ধি কাৰ্যক্ষমতা হয়নে কাৰবাৰ বুদ্ধি থাকিব লাগিব মানুহৰ লগতে কাম কৰাৰ হাবিয়াস থাকিব লাগিব সেই কাৰ্যবিলাক কৰিব পৰা হ'ব লাগিব হেবিলাকৰ জৰিয়তে মানৱ সম্পদ গঢ়াত এখন দেশখনে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই মানৱ সম্পদে দেশৰ উন্নতিৰ কাৰণে বহুতখিনি কাম কৰে গতিকে মানৱ সম্পদ অতি দৰকাৰী সম্পদ হয় এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে গতিকে যদি ৰাষ্ট্ৰখনৰ বাসিন্দাসকল একেবাৰে ধুনীয়া ভাল মানৱ সম্পদ হয় তেনেহলে সেইখন ৰাষ্ট্ৰৰ উন্নতি বহুত ওপৰত কিন্তু ৰাষ্ট্ৰখনত যদি মানুহ আছে কিন্তু তেওঁলোক মানৱ সম্পদ নহয় সম্পদলৈ ৰূপান্তৰিত হোৱা নাই তেনেহলে সেইখন দেশৰ উন্নতি হোৱাটো একেবাৰে নহয় হয়নে গতিকে ৰাষ্ট্ৰখনৰ মানৱ বেছি থাকিলেই নহব সেই মানুহবিলাকৰ জনসংখ্যা বেছি থাকিলেই নহব মানুহবিলাকৰ সম্পদ হোৱাৰ গুণো থাকিব লাগিব ঠিক আছে সেয়ে মানুহে নিজে সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে গতিকে মানুহবিলাকে কি কৰিব লাগিব নিজেতো মানৱ সম্পদ হ'বই লাগিব আনকো মানৱ সম্পদ সহায় কৰিব লাগিব আৰু তাৰ পিছত আমাৰ মানৱ সৃষ্ট পৰিৱেশৰ জৰিয়তে কি কৰিব লাগিব বিভিন্ন ধৰণৰ সম্পদৰ প্ৰস্তুত বা ৰূপান্তৰ কৰিবৰ কাৰণে মানুহে নিজৰ বুদ্ধিমত্তা আৰু কাৰ্যক্ষমতা ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে এখন দেশৰ বৃদ্ধি বা উন্নয়নত অৰিহণা যোগাব পাৰিব হ'ব এই ক্ষেত্ৰত দেখা যায় মেধাৰ বহিগমন ব্ৰেইন ড্ৰেইন সমস্যাটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ হয় ব্ৰেইন ড্ৰেইন মানে কি মানে ব্ৰেইনটো ড্ৰেইনলৈ গুচি গ'ল নেকি হয় ব্ৰেইনটো ড্ৰেইনলৈ গুচি গ'ল তাৰ মানে আমি এজন মানুহ কি হ'ল তোমালোকে ধৰা এজন ছাত্ৰ গৈ পেলাই ডক্টৰ হলা গতিকে ডক্টৰ হোৱাৰ পিছত তুমি এটা ভাল সংস্থাপন পাব লাগিব তুমি যেটো কাম কৰিবা হেতুৰ কাৰণে তোমাৰ দক্ষতাটো দেখাবৰ কাৰণে তুমি এটা এনেকুৱা পৰিবেশ পাব লাগিব কিন্তু যদি তুমি হেতু পৰিবেশ নোপোৱা ধৰা তোমাৰ দক্ষতাটো দেখাবৰ কাৰণে হেতু পৰিবেশ নোপোৱা তেতিয়া হয়তো তুমি বাহিৰত দেখা পাইছা যে মই বেলেগ এখন বিদেশত গৈ পেলাই মোৰ দক্ষতাটো দেখাব পাৰিম বা বেলেগ এখন ঠাইলৈ গ'লে মোৰ দক্ষতাটো ভাল হ'ব গতিকে আমাৰ ঠাইতে পঢ়িলা কিন্তু তাতে কোনো কৰ্মসংস্থাপন নাপালা কোনো নিজৰ দক্ষতা দেখুৱাবৰ কাৰণে সময় নাপালা ঠাই নাপালা গতিকে তেতিয়া তোমালোকে কি কৰিবা বেলেগলৈ যোৱা দেখা যায় যেতিয়া এনেকে মানৱ সম্পদ বিলাক বাহিৰলৈ গুচি যায় হেতুকে আমি কওঁ ব্ৰেইন ড্ৰেইন আৰু এটোৱে কি কৰে এই মানৱ সম্পদ বিলাক যোৱাৰ লগে লগে আমাৰ ৰাষ্ট্ৰখনৰ উন্নতি হোৱাত বাধাৰ সৃষ্টি কৰে গতিকে এটো মেধাৰ বহিগমন মানে মেধা শক্তিৰ বাহিৰলৈ যোৱা তো আমি ৰোধ কৰিবৰ কাৰণে আমি কিছুমান পদক্ষেপ হাতত তুলি ল'ব লাগিব ঠিক আছে বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুত কাৰ্য ব্যৱস্থা লৈছে গতিকে মানৱ সম্পদৰ উন্নয়নৰ কাৰণে অকল মানৱ সম্পদ গঢ়িলেই নহব মানৱ সম্পদ উন্নয়নৰ পিছত কি কৰিব লাগিব উন্নয়ন হবৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব সেইখিনিও ভাৰত চৰকাৰে এতিয়া লাহে লাহে কিছুমান পদক্ষেপ লোৱা দেখা গৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এখিনি আমি কথা ধুনিয়াকে বুজি পালো এতিয়া আমি দুটামান প্ৰশ্ন চাও আহা নদীৰ পানী জলবিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা কি বুলি কয় ইয়াক কি বুলি ক'ব প্ৰকৃত সম্পদ ক'ব নে সাম্ভাব্য সম্পদ বুলি ক'ব কাৰণ ইয়াক আমি এটা সম্পদলৈ ৰূপান্তৰিত কৰিছো গতিকে সাম্ভাব্য সম্পদ বুলি ক'ব থাকিল মনত তোমালোকৰ ই প্ৰকৃত সম্পদ নহয় ইয়াক আমি কি কৰিছো এটা শক্তিলৈ ৰূপান্তৰিত কৰিছো ইউৰেনিয়াম এবিধ কি হয় ইউৰেনিয়াম এবিধ প্ৰকৃত সম্পদ হয় নে সাম্ভাব্য সম্পদ হয় ইউৰেনিয়াম এবিধ প্ৰকৃত সম্পদ হয় হ'ব নেক্সট প্ৰশ্নটো চাও আহা বতা কলৰ দ্বাৰা কি উৎপাদন হয় বতা কলৰ দ্বাৰা কি উৎপাদন কৰিব পাৰো আমি বতা কলৰ ছবিখন দেখিছিলো নহয় ছাত্ৰ ছাত্ৰীসকল কি উৎপাদন কৰিছিলে বিদ্যুৎ শক্তি উৎপাদন কৰিছিলে গতিকে বিদ্যুৎ উৎপাদন হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইখিনি আজি আমাৰ ভিডিঅ'টোত আছিলে অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ